শুই উঠিয়ে লাগি গ'ল নহয় কামত চেণ্ডেলযোৰ পিন্ধা চেণ্ডেলযোৰ ধুনু দেহা দেহা চেণ্ডেল পিন্ধা চেণ্ডেল চেণ্ডেল পিন্ধা দেহা নালাগে সেইটো সেইটো নহয় নহয় মা এইটো টিভি চুইছে এইটো টিভি চুইছে গুড মৰ্ণিং কোৱা আকৌ গুড মৰ্ণিং কোৱা আকৌ মা ৱা নকয় লাজ কৰিছে চা ৱা 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 গুড মৰ্ণিং সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম বহি আছোঁ গাটো ধুই মা আহিলে আৰু চাকিখন জ্বলাবলৈ যাম আৰু উঠিয়ে গ'ল নহয় বিচনাৰ পৰা উঠাই নাই মা গুড মৰ্ণিং বুলি কৈছে মানে গুড আফটাৰনুন ইভিনিং নাই আৰু ৰাতি হ'লেও গুড মৰ্ণিং তাইৰ কাৰণে ব্ৰেকফাষ্টটো কৰি লওঁ গৰুজনী মানে সদায় আহে তাইক কৈছোঁ আৰু সদায় আহিবি শনিবাৰে ক'লা গৰু এজনী ফল মূল খুৱাবলৈ কৈছে ৰাইজক নাপাওঁৱেই নহয় তেতিয়া শনিবাৰে আহিলে আৰু ভাল হয় ন ভালবোৰ খাবলৈ টান যে সেইকাৰণে নাহে মানে আহিব আৰু এতিয়া পুৰি ভাজি খাই লওঁ আৰু দিলা হাতখন মাৰি খাই লওঁ আৰু এফালে গৰম গৰম চাহ এফালে আচাৰ বনাইছিলোঁ সৰিয়হ জলকীয়া দিয়া জলকীয়া দিওঁনে নিজে বনোৱা আচাৰ খাই চাওঁচোন ন এইবোৰ আহি গ'ল ব্ৰেড বাটাৰ ভিমবাৰ চিমবাৰ চব লিকুইড চিকুইড চব আনিছে এইফালে কমলা আনিছে ব্ৰেকফাষ্টটো মেইন ন আৰু আপোনালোককতো কৈছিলোঁ কোনোবাই পিকনিকত ব্ৰেড বাটাৰ লগাবলৈ মানুহ বিচাৰিলে মোকে নিব বুলি নিনিলে নহয় সেইকাৰণে নিজে যাব লৈছোঁ আৰু ব্ৰেড বাটাৰ পূৰা লগাম একদম দেখাম নহয় দেখাম নামাতিলেতো কোনো এয়া বজাৰ কৰি আহিছেগৈ এতিয়া পিকনিক যাবই মানে পিকনিক জিন্দাবাদ এইফালে ছোৱালী খবৰ নহয় আৰু কি আনিবলৈ আছে ব্ৰেড ডিম বাটাৰ জেম কমলা চাহপাত চেনি হ'ল চাউল মছলি এটা থাকিলে 5 গিলাচ চাউল গিলাচ আৰু ছাগলী মাংসটো আবেলি ল'ম মুৰ্গী কালি ৰাতিপুৱা ইয়াতে দিব এতিয়া মই বজাৰৰ পৰা লৈ আহোঁ পিঁয়াজ পাত নহৰু পিঁয়াজ আৰু হেৰি 5 গিলাচ যোৱা এয়া পিকনিকৰ বজাৰ লিষ্ট দি আছে কি আনিবলৈ আছে কি নাই বেছি মানুহ নহয় আজিকালি চবেই নিজৰ নিজৰ পৰিয়াল লৈ যায় ন কিন্তু মোৰ মানুহজন এনেকুৱা হয় যিমান পাৰে লগত মানুহ নিব বিচাৰে দেই ভাল পায় মানে মামাটো নাযায় মামা গাটো ভালেই এতিয়া বাৰু তথাপিও দিনটো বহি থাকিব নোৱাৰিব ন আৰু খোৱা বোৱা অকণমান তেওঁ ৰেষ্ট্ৰিকশ্যন আছে যে সেইকাৰণে নি পিনে লাভ নাই সেইকাৰণে বজাৰৰ দায়িত্বটো মানে মানুহজনেই লৈছে কৰক ন পিকনিক যাবই যেতিয়া কৰিবই লাগিব নহ'লে কোনে কৰিব আমি কৰিম নেকি টকা পইচা ব্ৰেডত বাটাৰটো লগামেই ইমান ডাঙৰ দায়িত্ব এটা লৈছোঁ ইমান সৰু সৰু কামবোৰ কৰিব নোৱাৰেনে এনেকৈ হাঁহি থাকোঁ আৰু হমুৱাই থাকোঁ আৰু জানো আপোনালোক হাঁহেন নাহেন নাজানো আৰু তথাপিও কমটি ধুনীয়া লাগিছেনে সাংগতিকেইটা পিকনিক যাবলৈ মেলাইদাই খৰি আনিছে দিছে নাই খৰি গোটালেই এতিয়া আহি পাইছেহিহে খৰি ফালিবলৈ আছিলে তেওঁ সেইকাৰণে ঘৰৰ পৰাই লৈ আহিছে শ্বৰ্টকাট আমি কাইলৈ ক'ত যাম মা পিকনিক যাম ন পিকনিক যাব লাগিব নহয় ৱাই মেলা ককা আহিছে নিধি বৰ্তা আহিছে ব'লা আমি ভিতৰত যাওঁ এতিয়া আহা খৰিবোৰ চাবলৈ আহিলোঁ হয় নাই আহা এইফালে আহা ৰিংকৈ কাম কৰিব লাগিব ন আমি পিকনিক যাম যে নিদিতা আহি গ'ল কাইলৈ ঘৰ ৰক্ষা কৰিব লাগিব যে পিকনিক যাব লাগিব যে ৰাতিপুৱা 8টা বজাতে যাব লাগিব সেইকাৰণে একদম আজি ৰাতি পূৰা পটাপট খানা বনাব বোলে এতিয়া 6:25 হৈছে খিচিৰি বনাব বোলে শ্বৰ্টকাট আৰু বাকীকেইজনেতো আজি ভেজ নাখাব সেইকাৰণে চিকেন বনাব দিছে জুইতহে বনাই খাব বোলে গম পাইছেনে যিমানে যি নহওক ন এজনী ছোৱালী মাক হ'লেও যদিও নহয় সেই সৰু ছোৱালীজনীয়ে হৈ আছোঁ ক'বলৈ যাম বুলি ক'লে এক্সাইটমেণ্ট এটা থাকে নাই মোৰ কিন্তু থাকে দেই আৰু মানে কি জানে ইভিনিং টাইমত
টোপনিয়ে নাহিলে আজি ৰাতি যে টোপনি আহিব কোনো ঠিকনা নাই নাহিবও পাৰে ৰাতিপুৱা সোনকালে উঠিব লাগিব এতিয়াই মই ৰাতিয়ে আৰিয়া এতিয়া কাপোৰ চাপোৰ পেকিং কৰি থ'ম মানে কেলৈ এযোৰ পিন্ধি যাব লেতেৰাটো কৰিবই এযোৰ লৈ যাব লাগিব সেয়া এইফালে ৰাইজৰ পিকনিকৰ মাংস আনিবলৈ আছেই ছাগলী আনিব আছে লোকেল কাইলৈ ঘৰত ল'ম মাছ ল'বলৈ আছে মুঠতে যাম আৰু পিকনিক বহুত এক্সাইটমেণ্ট হৈ আছে তাতে ঘৰৰ মানুহখিনিৰ লগত ন ঘৰৰ মানুহখিনি এনি টাইম মানে ক'বলৈ লগততো গৈ থকা নহয় সেইটোৱে আৰু সেইটোৱে এক্সাইটমেণ্ট ঘৰৰ মানুহখিনিৰ লগত যাবৰ কাৰণে এক্সাইটমেণ্ট চাওকচোন ভাল লাগে ন বছৰৰ শেষত লগে ভাগে এসাঁজ সদায়তো খায়ে থাকোঁ কিন্তু মুকলি ঠাই এডোখৰত পিকনিক বুলি জুই জ্বলাই ফূৰ্তি কৰি কি ফূৰ্তি লাগে আহি গ'লোঁ এতিয়া ছাগলী মাংস নিবলৈ ৰাতিপুৱাতো ছাগলী মাংস দোকান বন্ধ থাকিব আৰু আমি সদায় ইয়াৰ পৰাই লওঁ যিহেতু সেইকাৰণে এতিয়া ইয়াৰ পৰাই লৈ ল'ম আৰু এয়া হৈছে মেলাইদা সেইদিনাখন যে আহিছিলে আৰিয়াই ককা ক'ব লাগে হয় নাই এতিয়া যি বজাৰ কৰিবলৈ আছে কৰি ল'ম আৰু মুঠতে পিকনিক খামেই আৰু পিছে আপোনালোকে পিকনিক খাইছেনে নাখাইছে ৰিপ্লাই চিপ্লাইটো নিদিয়েই ভিডিঅ'কেইটা চাই থৈ লাইক এটাও নিদিয়ে কমেণ্ট এটাও নিদিয়ে এনেকুৱা লাগে মানে কি ক'ম আৰু কনজুচৰ মানে এনেকুৱা কনজুচ নহয় মানুহেতো এটা ভাল উপদেশটো নিদিয়ে আঙুলিটোও মানে দবাই থৈ দিয়েও মই আৰিয়া কাপোৰ ভৰাই লৈছোঁ যিহেতু পানী আছে তাত পানীটো চুবই আৰু বেবী ক্ৰীমটো লৈ লৈছোঁ তাৰপিছত ডাইপাৰ ৰুমাল জিন্স এয়া কাপোৰ লৈ লৈছোঁ এইখিনি কাইলৈ পিন্ধাই নিম এইখিনি উলিয়াই থৈছোঁ চবটো ৰেডি কৰি ল'লোৱেই এতিয়া মোৰ কাপোৰটো ৰেডি কৰি থওঁ কি পিন্ধি যাম তাকে ভাবিয়ে পোৱা নাই সেইটোৱেতো প্ৰব্লেম বহুত ডাঙৰ প্ৰব্লেম মোৰ ক'বলৈ যোৱাৰ টাইমত যে পিন্ধিবলৈকে কাপোৰ নাই নহয় কাপোৰটো বিচাৰি লওঁ কি পিন্ধি যাওঁ ন যদি কাইলৈ বিচাৰিবলৈ থওঁ নহয় 8টাত যোৱা নহ'ব 9টামান বাজিব সেইকাৰণে এতিয়াই বিচাৰি লওঁ ৰেডি কৰি লওঁ ন কাপোৰেই নাই জানে কাপোৰেই নাই পিন্ধিবলৈ কি পিন্ধি যাম বাৰু যোৱা বছৰ কিনি অনা জেকেট এবাৰো পিন্ধাই নাই তাকে কাইলৈ ষ্টাৰ্ট দিম আৰু ভাল লাগিছেনে মা ধুনু লাগিছে বাটন মা উলিয়াই ল'লোঁ আৰু ঈশ্বৰ জিন্সকেইটা ট্ৰাই কৰি চালোঁ আৰু শকত হ'লোঁ মানে আৰু শকত হওঁ মোৰ মানে মাথাই কাম লগা হৈ গৈছে ইমান খাবলৈ কমাইছোঁ তথাপিও শকত হৈছোঁ হা ক'ৰবালৈ যাবলৈ হ'ল বুলি ক'লেই আৰু কাপোৰ এযোৰ কিনিলেহে হ'ব এতিয়া ন বৰ দিগদাৰ দেই ইমান ধুনীয়া মানে ফেচিলিটি পায়ো নিজৰ বডিটো মানে এতিয়া মই একদম ধুমকেতুটোৰ ওপৰতে কৰি আছোঁ এতিয়া নাইকিয়াতে চব ৰেডি হৈ গ'ল ৰাতি চাগে টোপনিয়ে নদিব এইটো জীৱনেই ভাল আৰু একো নিজে কৰিব নালাগে নাই মাকে কৰিব চব নামাতিলে ব্ৰেডত বাটাৰ লগাবলৈ ডিম বইল কৰিবলৈ গুচাবলৈ নামাতিলে সেইকাৰণে নিজে গৈ চব কৰি আহিম খানা বনাই আছে আজি মুঠতে মায়ে কৈছে সোনকালে শুবই লাগিব দেই সোনকালে শুব লাগিব তেতিয়াহে সাৰ পাম ন মোৰতো মানুহজনৰ চিন্তা নাই মোৰ মানুহজন যিমান দেৰিলৈকে হ'লেও শুই থাকিব কাউৰী এটাতো আছোৱেই কা কা কৰি থাকিবলৈ আৰু কি লাগে হয় নহয় কাউৰী আছোৱেই নহয় চুইম আৰু উঠা 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 টাইম হ'ল উঠাকৈ আছোঁ নহয় সেয়াই আৰু আমাৰ আকৌ এটা কথা কি জানে আমি যেতিয়া ৰিংকুক ক'ৰবালৈ লৈ যাওঁ কিন্তু নিধিদাক মাতিলে নিধিদা আহেই কিন্তু দেই সেইটো একদম ক'ব লাগিব তেওঁ কাইলৈ ঘৰ ৰখীয়া কৰিব ৰিংকু যাব পিকনিক ৰ'বা ৰিংকু একদম এক্সাইটমেণ্ট হৈছে পিকনিক যাব বেলেগ ভাল পাইছে আৰু মইতো এতিয়া পিকনিক যাবলৈ ওলাইছোঁহে যোৱাই নাই আপোনালোকক জনালোৱেই আপোনালোকে গৈও আহিলে কিন্তু একো এটা ৰিপ্লাইও নকৰে ইমান এলেহুৱা নহয় আপোনালোক ইমান এলেহুৱা বৰ দুধৰ পচলা দেই যিমান এলেহুৱা হ'ব নিজৰ কাৰণে বেয়া গম পাইছে নাই
ভিডিঅ'টো চাই লাইক এটা কৰিব লাগে, কমেণ্ট এটা কৰিব লাগে। এই ডিল চিল দি নাথাকিব, কমেণ্ট এটা কৰিব কি বুজি পাইছে, কি দিছোঁ। নহ'লে মানে ভিডিঅ'টো নাচাই এনেই লাইক কৰি দিয়াৰ আগতে লাগে। ঠিক আছে তেন্তে দিয়ক, 8টা বাজিবলৈ 5 মিনিট আছে, ভাত খাই সোমাওঁ। কাইলৈ ৰাতিপুৱা 8টা বজাত ঠিককৈ যাম আৰু দেই। জেগাডোখৰ ক'লৈ যাম এতিয়াই নকওঁ, ছাৰপ্ৰাইজ দিম, ধুনীয়া হয় নে কি হয় দেই। আৰু পিকনিক খাবলৈ গ'লে সদায় এটা কথা মনত ৰাখিব, ঠাইডোখৰ চাফা কৰি আহিব, গম পাইছেনে? যাতে নেক্সট কোনোবা গৈ পিনে আকৌ ভালদৰে ধুনীয়াকৈ খাব পাৰে। আকৌ আপুনি নেক্সট যদি আপুনিয়ে যায় তেনেহ'লে আপুনিও যাতে ধুনীয়াকৈ গৈ খাব পাৰে ন। পৰিৱেশবোৰ নষ্ট নকৰিব, ধুনীয়াকৈ যি খাই মুঠতে ধুনীয়াকৈ পৰিপাটিকৈ কৰি আহিব দেই। ঠিক আছে, আজি ৰাখোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলোৰে ভালে থাকক। গুড নাইট, গুড নাইট কৈ দিয়া মা।